সালে চাই থাকিবৰ মন বড়োসকলৰ ন খোৱা পৰ্ব 9 আঘোণত ন খোৱা অনুষ্ঠান এক মনোৰম দৃষ্টিনন্দন লোক উৎসৱ সোণগুটিৰ সুগন্ধৰ মন জুৰুৱা মাহ এই আঘোণৰ 9 ধানৰ চাউলেৰে সম্পূৰ্ণ ধৰ্মীয়ভাৱে এসাজ খোৱাৰ এক ব্যতিক্ৰমী লোক উৎসৱ হয় সুন্দৰ নিদৰ্শন বড়ো জনগোষ্ঠীৰ আকৌ দুহাৰিছো বড়ো সমাজৰ এই ন খোৱা অনুষ্ঠান চালে চাই থাকিবৰ মন চাওকচোন কি মধুৰম পৰিবেশ আজি ওদালগুৰি জিলাৰ সেপ্তাজাৰত বাথৌ থানা চাৰিআলি আঞ্চলিক বড়ো ৰাইজে উলহ মালহেৰে উদযাপন কৰে লখিমীক আদৰি আনি নতুন চাউলেৰে এসাজ খোৱাৰ অনুষ্ঠান এই ক্ষেত্ৰত বাথৌ মহাসভাৰ সভাপতি আনন্দেশ্বৰ বড়োৱে এআইন লাইভৰ আগত কি ক'লে এবাৰ শুনক আমাৰ হৈছিলে বাথৌ ধৰ্মত 5টা পৰ্ব আছে প্ৰথমটো হ'ল বৈশাগু পৰ্ব দ্বিতীয়টো হ'ল আউসীয়া পৰ্ব তৃতীয় মাইনা পৰ্ব চতুৰ্থ ইনকাম গৰুলৈ পৰ্ব আৰু শেষৰটো 5 নম্বৰটো হৈছে মাঘুতম আমি সকলো পৰ্বতে বড়ো সমাজত অতি প্ৰাথমিকতাৰে আমি এই পৰ্ববিলাক পালন কৰোঁ বিশেষকৈ ন খোৱা পৰ্ব আমি ধান কাটি নতুন ধান কাটি তাৰপিছত আনি আকৌ সেইটোৰে নতুন চাউল তৈয়াৰ কৰি সকলোৱে খেল সমাজৰ সকলোৱে মিলি আমি এই নখোৱাটো উপভোগ কৰোঁ গতিকে এইটো আমাৰ শান্তি সম্প্ৰীতি এটা ভাতৃত্ব পৰিচয় যাৰ ফলত নেকি দিনক দিনে আমাৰ বড়ো জাতি নানা ধৰণৰ আমাৰ প্ৰতিনিধি ভুৱন বনিয়াৰ এক প্ৰতিবেদন এআইএন লাইভ